সন্মুখত AIFF ফুটছাল ক্লাব চেম্পিয়নশ্বিপ। গুজৰাটৰ বদোদৰাত দুভৰীৰ যাদু দেখুৱাব অসমৰ ক্লাবে। সাজু গুৱাহাটী চিটি FC। হোটেল লেণ্ডমাৰ্কত দল আৰু জাৰ্চি মুকলি অনুষ্ঠান। AIFF ফুটছাল ক্লাব চেম্পিয়নশ্বিপৰ তৃতীয় সংস্কৰণত ৰাজ্যৰ প্ৰথমটো ক্লাব হিচাপে অসমক প্ৰতিনিধিত্ব কৰিব গুৱাহাটী চিটি FC ক্লাবে। প্ৰতিযোগিতাখনৰ গ্ৰুপ চিত স্থান লাভ কৰা গুৱাহাটী চিটি FCয়ে অহা 23 জুনত স্বৰ্ণিম গুজৰাট স্পৰ্টছ ইউনিভাৰ্চিটিৰ ইনডোৰ ষ্টেডিয়ামত গোৱাৰ দল আম্বেলিম স্পৰ্টছ ক্লাবৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। দলটো অসম এৰাৰ পূৰ্বে উত্তৰায়ণ গ্ৰুপৰ সহযোগিতাত সোমবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত গুৱাহাটী চিটি FCয়ে AIFF ফুটছাল ক্লাব চেম্পিয়নশ্বিপ 2023-24ৰ বাবে দল আৰু জাৰ্চি মুকলি কৰিলে। এই অনুষ্ঠানত উপস্থিত থাকিল অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্ম, উত্তৰায়ণ গ্ৰুপৰ সঞ্চালক দীপজ্যোতি বৰুৱা, উত্তৰায়ণ বিল্ডাৰ্ছ এণ্ড ডেভেলপাৰ্ছৰ CEO আয়ুষ ৰাঠী, প্ৰশিক্ষক কনচু তাছিৰ দৰে বিশিষ্ট ব্যক্তিসকল। ৰাষ্ট্ৰীয় ফুটছাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলটোক শুভেচ্ছা জ্ঞাপন কৰিলে অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্মই। আমি ভাল ক'ব লাগিব, কিয়নো প্ৰথমবাৰৰ কাৰণে অসমৰ পৰা গুৱাহাটী চিটি FC আপোনাৰ অসমক ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈ আছে নেশ্যনেল লেভেল ফুটছল লীগত। তাৰ কাৰণে মই গুৱাহাটী চিটি FCক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু মই বেষ্ট উইচেছো জনাইছোঁ। ইফালে গুৱাহাটী চিটি FCৰ সৈতে এই যাত্ৰাত সহযোগিতা কৰিছে উত্তৰায়ণ গ্ৰুপে। তেওঁলোকৰ এই সহযোগিতাই ফুটবল আৰু ফুটছালৰ বিকাশত অৰিহণা যোগাব বুলি আশাবাদী উত্তৰায়ণ গ্ৰুপৰ সঞ্চালক দীপজ্যোতি বৰুৱা। অদূৰ ভৱিষ্যতেও স্পৰ্টছক প্ৰমোট কৰাৰ প্ৰদান কৰিলে প্ৰতিশ্ৰুতি। আমি উত্তৰায়ণৰ ফালৰ পৰা গুৱাহাটী চিটি FCক এই ফুটছলত আমি ছাপোৰ্ট কৰিছোঁ আৰু আশা কৰোঁ টীমটো খুব ভাল ৰিজাল্ট কৰিব আৰু নেশ্যনেল লেভেলত পুৰস্কাৰ লৈ আহিব পাৰিব। আৰু ভৱিষ্যতলৈ আমি ফুটছল আৰু লগতে ফুটবলকো আমি স্পন্সৰ কৰি যাম বুলি আমি আজি প্ৰতিশ্ৰুতি দিছোঁ। ইয়াতে আমাৰ উত্তৰায়ণ গ্ৰুপে আগে পিছেও স্পৰ্টছত প্ৰমোট কৰে, গতিকে ভৱিষ্যতলৈও প্ৰমোট কৰি গৈ থাকিব। জাৰ্চিটো আজি আনভেইলিং হ'ল, গতিকে সকলোৱে আজি সেই জাৰ্চিটো আমাৰ এটা লাকি নাম্বাৰ হিচাপে তেওঁলোকে ল'ব নিজে নিজে বাছি। গতিকে ডেটছ অল। আনহাতে দিছপুৰৰ ৰোলবল গ্ৰাউণ্ডত প্ৰায় এমাহজোৰা প্ৰশিক্ষণৰ অন্তত দলটো মঙলবাৰে গুজৰাটৰ অভিমুখে ৰাওনা হ'ব। দলটোৱে সুন্দৰ প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী গুৱাহাটী চিটি FCৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকা। আজি আমি গুৱাহাটী চিটি ফুটবল ক্লাবে আমাৰ গুজৰাটৰ বদোদৰাত অনুষ্ঠিত হ'ব লগা ফুটছাল ক্লাব চেম্পিয়নশ্বিপ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ তাত আমি অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে আমাৰ জাৰ্চি আৰু টীম সকলোৰে আগত চিনাকি কৰাই দিছোঁ। আৰু আজি আমাৰ লগত উপস্থিত আছিল আমাৰ অসম ফুটবল সন্থাৰ সম্পাদক চাংৰাং ব্ৰহ্ম ডাঙৰীয়া, আমাৰ স্পন্সৰ উত্তৰায়ণ গ্ৰুপৰ সঞ্চালক দীপজ্যোতি বৰুৱা আৰু আমাৰ আয়ুষ ৰাঠী ডাঙৰীয়া। আমাৰ লগত আছিলে আমাৰ হেড কোচ, আমাৰ ফুটছাল টীমৰ হেড কোচ কনচু তাছি ডাঙৰীয়া। আমি আশা কৰিছোঁ আমাৰ দলটো উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। কঠিন গ্ৰুপতে আছে, এক্সপিৰিয়েঞ্চ টীমৰ লগত আছে। প্ৰতিখন মেটছে আমাৰ কাৰণে ফাইনেলৰ দৰে হ'ব আৰু যদি আমি কিবা কাৰণত কোৱাৰ্টাৰ ফাইনেল পাওঁ, কোৱাৰ্টাৰ ফাইনেলৰ পৰাও আমি ফাইনেল হিচাপেই খেলিব লাগিব। 28 তাৰিখ আমাৰ কাইলৈ টীমটো যাত্ৰা কৰিব বদোদৰা অভিমুখে। তো দেখা যাওক আমাৰ ৰিজাল্টটো কেনেকুৱা হয়। আমি ভাল হ'ব বুলি আশা কৰিছোঁ আৰু ভাবিছোঁ যে ইয়াৰ পিছৰবাৰ আমি ইনস্পায়াৰ কৰিম বহুকেইটা টীমক। আমাৰ প্ৰথম খেলখন 23 তাৰিখে আছে গোৱাৰ এম্বলিম স্পৰ্টছ ক্লাবৰ লগত। আমাৰ আজি প্ৰায় এমাহ ধৰি প্ৰশিক্ষণ চলি আছে, দলটো আহিছে। আমাৰ প্ৰশিক্ষণ যিহেতু ফুটছাল টাৰ্ফ নাই গুৱাহাটীত, আমি আছাম ৰোলবল এছ'চিয়েশ্যনৰ তেওঁলোকৰ গ্ৰাউণ্ডখন ব্যৱহাৰ কৰিছোঁ। তেওঁলোকক ধন্যবাদ সেইটোৰ কাৰণে। আৰু তাৰ লগত আমি মাজে মাজে কিছুমান টাৰ্ফ ব্যৱহাৰ কৰিছোঁ, আমাৰ আৰ্টিফিচিয়েল টাৰ্ফবোৰ যি গুৱাহাটীত আছে। কিন্তু প্ৰপাৰ ফুটছাল গ্ৰাউণ্ড যিহেতু নাই, আমি সেইদৰে চলাব লগা হৈছে। আশা কৰোঁ ভৱিষ্যতে আমি তেনেকুৱা ফুটছাল গ্ৰাউণ্ড দেখিবলৈ পাম অসমত বা গুৱাহাটীত। ফুটছালৰ কাৰণে ভাল আৰু আশা কৰিছোঁ আমাৰ দলটো অভিজ্ঞ, লগতে যুৱও আমাৰ লগত অসমৰ খেলুৱৈ আছে, নাগালেণ্ডৰ খেলুৱৈ আছে, অৰুণাচলৰ খেলুৱৈ আছে। গোটেইখিনি অভিজ্ঞ, ফুটছাল খেলে, ফুটবলো খেলে।
গতিকে মই ভাবোঁ যে এটা ভাল ৰিজাল্ট আমি দেখুৱাবলৈ সক্ষম হ'ম ক্ৰীড়া অনুৰাগীৰ আশা গুজৰাটৰ বদোদৰাত গুৱাহাটী CTFC দলটো হৈ উঠক অপ্ৰতিৰোধ্য AIFF ফুটছাল ক্লাব চেম্পিয়নশ্বিপত অসমক দিয়ক জয়ৰ কৃতিত্ব চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি